নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰজ্ঞা আছামলৈ মই মৃদুল কলিতাই স্বাগতম জনাইছোঁ। তো তোমালোকে জানাই যে দশম শ্ৰেণীৰ বিজ্ঞানৰ এটা চিৰিজ চলি আছে। আজি পাৰ্ট 3 হ'ব। পাৰ্ট 1ত আমি ইন্ট্ৰডাকশ্যনখিনি চালোঁ, যে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰবিলাক চালোঁ। পাৰ্ট 2ত চালোঁ আমি সমীকৰণবিলাক কেনেকৈ সন্তুলন কৰে। এতিয়া আমি পাৰ্ট 3টো আৰম্ভ কৰিম। কোনোবা যদি নতুন পাৰ্ট 1-2 চাইহে পাৰ্ট 3 চাবা, নহ'লে মাজতে পাৰ্ট 3টো বুজি নাপাবা। ঠিক আছে, আমি আৰম্ভ কৰোঁ। আমি কুৱেশ্যন আনচাৰ ডিছকাছ কৰি আছিলোঁ। তোমালোকে বহি কলম ওলাই ল'বা। বহি কলম নোলালে নহ'ব। পেজ 6টো ওলাই ল'বাচোন টেক্সট বুকখনৰ। তোমালোকৰ পেজ 6 কুৱেশ্যন 2 নাম্বাৰটো আমি ডিছকাছ কৰিলোঁ। আজি কুৱেশ্যন 3 নাম্বাৰ কুৱেশ্যনটো আমি ডিছকাছ কৰিম। 3 নাম্বাৰ কুৱেশ্যনটো চাবা কেনেকুৱা হয়। কি কৈছে? তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্নসহ একোটা সন্তুলিত সমীকৰণ লিখা। তো আমি এই বিক্ৰিয়াবোৰৰ বাবে তোমালোকে কিতাপত চাই ল'বা বস্তুটো। এই বিক্ৰিয়াবোৰৰ বাবে আমি অৱস্থা চিহ্নসহ সন্তুলিত সমীকৰণ লিখিব লাগে। এতিয়া এই অৱস্থা চিহ্ননো কি সেইটো এতিয়া ভালকৈ বুজিব লাগিব। অৱস্থা চিহ্ন মানে চোৱা, বস্তুবিলাক বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে। যেনে তোমালোকৰ ধৰা ফ্ৰিজত বৰফ আছে। বৰফটোতো পানীৰ পৰাই হৈছে। তো সেই বৰফটো কি অৱস্থাত আছে? গোটা অৱস্থাত আছে। গোটা অৱস্থাত আছে ন, তাক আমি গোটা অৱস্থাত থকা বুলি কওঁ। গোটাবিলাকক ইংৰাজীত কওঁ চলিড। তো সেই অৱস্থাটোক আমি গোটা অৱস্থা বুলি কওঁ, মানে চলিড অৱস্থা। আৰু চিহ্ন যদি চাব যাওঁ, গোটা অৱস্থাৰ বাবে এটা চিহ্ন আহিব কি? এছ। ঠিক আছে, কেনেকৈ আহিব গম পাবা। তাৰপাছত কিছুমান থাকে গেছীয়। এই ধৰি লোৱা কাৰ্বন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। এইটোতো গেছীয় ৰূপত আছে। তো গতিকে গেছীয় ৰূপত থাকিলে তাৰ অৱস্থাটো আমি কি চিহ্নৰে বুজাওঁ? জি, এটা সৰু হাতৰ জি চিহ্নৰে বুজাওঁ। যদি কোনোবা এটা বস্তু গোটা অৱস্থাত থাকে, সেইটো চিহ্ন আমি এছেৰে বুজাম। আৰু কোনোবা বস্তু যদি গেছীয় অৱস্থাত থাকে, তেতিয়াহ'লে আমি তাক জিৰে বুজাম। হয়, নিশ্চয় বুজি পাইছা। এতিয়া চাবা, আৰু দুটা অৱস্থা আছে যিকেইটা ইউজ হ'ব আমাৰ। আমি ক'ব পাৰোঁ জুলীয়া বা জলীয় তৰল। বহুতৰে কিন্তু এই দুটা একে যেন লাগিব। এই দুটা বস্তু একে যেন লাগিব, কিন্তু অকণমান শ্লাইট ডিফাৰেঞ্চ আছে। সেই ডিফাৰেঞ্চটো বুজি লোৱা। ধৰি লোৱা মই তোমালোকক অকণমান চেনি পানী আনিব দিলোঁ, যে মোক অকণমান চেনি পানী দিয়া। তোমালোকে কি কৰিবা? অকণমান পানীৰ লগত তাতে কি মিক্স কৰি দিবা? চেনি মিক্স কৰি দিবা। পানীৰ লগত কি মিক্স কৰি দিবা? চেনি মিক্স কৰি দিবা। তাৰমানে এই চেনি পানীখিনি মানে এটা কি হৈ গ'ল? দ্ৰৱ হৈ গ'ল। দ্ৰৱ। এতিয়া তোমালোকে জানা দ্ৰৱ মানে কি? দ্ৰব্য যোগ দ্ৰাৱক। দ্ৰব্য যোগ কি? দ্ৰাৱক। এই যে চেনি পানীখিনিৰ কথা ক'লো মই, এই চেনি পানীখিনিৰ দ্ৰব্যটো হ'ল চেনিখিনি, আৰু দ্ৰাৱকটো হ'ল কোন? পানী। ঠিক আছে, বুজি পাইছা? তো এই যদি যিকোনো এটা দ্ৰৱ থাকে কেতিয়াবা, তাৰ অৱস্থাটো আমি জুলীয়া অৱস্থা বুলি কওঁ। একুৱাছ সলিউশ্যন। তাৰ কাৰণে চিহ্নটো AQ ইউজ কৰা হয়, মনত ৰাখিবা। এতিয়া মই যদি তোমালোকক কওঁ যোৱা এগিলাচ পানী আনা, যোৱা এগিলাচ কি আনা? পানী আনা। এগিলাচ পানী আনি দিলা, অকল পানী আনি দিছা, অকল পানী। হয়, তো সেই পানী লিকুইড, তেতিয়া অৱস্থাটো কি হ'ব? লিকুইড। আৰু তাৰ কাৰণে চিহ্নটো কি লিখিম? এল। মুঠতে তোমালোকে বুজি থোৱা যে যদি বস্তুটো দ্ৰৱ অৱস্থাত থাকে, দ্ৰৱ মানে কি? দ্ৰব্য যোগ দ্ৰাৱক। এই পানীৰ লগত বা অন্য কোনো দ্ৰাৱকৰ লগত যদি কিবা বস্তু মিক্স হৈ থাকে, সেইটো দ্ৰৱ। আৰু দ্ৰৱ হ'লে তাৰ অৱস্থাটো আমি কি অৱস্থা বুলি ক'ম? জুলীয়া অৱস্থা। আৰু তাৰ কাৰণে চিহ্নটো কি ব্যৱহাৰ কৰিম? AQ। নিশ্চয় ক্লিয়াৰ হৈছে? ক্লিয়াৰ নহ'লে জনাবা। আৰু অকল যদি পানী থাকে এনেকুৱা, সেইটো হ'ব লিকুইড। আৰু তাৰ কাৰণে অৱস্থাটো হ'ব তোমালোকৰ এল। গতিকে আমি 4টা অৱস্থা পালোঁ। এটা পালোঁ গোটা, যিবিলাক বস্তু গোটা অৱস্থাত থাকিব। যিবিলাক বস্তু গোটা অৱস্থা মানে পানীৰ লগত মিহলি নহ'ব, সেইবিলাক হ'ব গোটা। আৰু তাৰ কাৰণে চিহ্নটো হ'ব এছ। আৰু গেছীয়টো জানাই, তাৰ কাৰণে চিহ্নটো হ'ব জি। জুলীয়া কোনবিলাক? দ্ৰৱবিলাক। দ্ৰৱ মানে জানাই, দ্ৰব্য আৰু দ্ৰাৱক য'ত মিহলি হৈ থাকিব। যেনেকৈ তোমাক চাহকাপৰ যদি অৱস্থাটো চাব যাওঁ, সেইটো লিকুইড হৈ থকা নাই, তাতে পানীৰ লগত কিবা কিবি বহুত মিক্স হৈ আছে।
সেইটো AQ সেইটো হ'ব দ্ৰৱ নিশ্চয় বুজি পাইছা ঠিক আছে আৰু তৰল অকল যদি পানী আনা সেইটো তৰল হয় তেতিয়াহ'লে অৱস্থাটো হ'ব L ঠিক আছে আমি কুৱেশ্যনলৈ আগবাঢ়ো মন কৰিবা এইটো লাগে ভিডিঅ'টো বেক কৰি আৰু চাবা S G ক'ত বহে AQ ক'ত বহে L ক'ত বহে এতিয়া চাবা কি কৈছে 3.1 নম্বৰটো বেৰিয়াম কুৱেশ্যন চাবা ভালকে প্ৰথমতে প্ৰশ্ন বুজি ল'ব লাগে প্ৰশ্ন নুবুজিলে একোৱে বুজি নাপাবা বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি বিক্ৰিয়াটো ঘটিছে মানে বিক্ৰিয়া তাত কি থাকিব কাৰ্চিন থাকিব হয় ন যিকিটাৰ মাজত বিক্ৰিয়া ঘটিব হেতু বাওফালে থাকিব আৰু বিক্ৰিয়াত যিকিটা উৎপন্ন হ'ব সেইকিটা কোনফালে থাকিব সোফালে থাকিব হয় এটা কাৰ মাজত বিক্ৰিয়া ঘটিছে বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেট সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটিছে তোমালোকক তাৰ মানে বেৰিয়াম ক্লৰাইডৰ সংকেত লাগে কিহৰ সংকেত লাগে বেৰিয়াম ক্লৰাইডৰ সংকেত লাগে বেৰিয়ামৰ কাৰণে কি আহি গল Ba ক্লৰিনৰ কাৰণে Cl ক্লৰিনটো ইয়াৰ লগত লগ লাগি আছে কাৰণে আইড হৈ গৈছে হেকৰ ফালে এটা মই যোজ্যতা বিলাক দিছোই তোমালোকে জানা বেৰিয়ামৰ যোজ্যতা 2 ক্লৰিনৰ যোজ্যতা 1 সংকেত লিখোতে আমি এনেকে লিখিব লাগে মানে ইয়াৰ সংকেতটো হল BaCl2 তাৰ মানে বেৰিয়াম ক্লৰাইডৰ সংকেতটো হল BaCl2 তাৰ পিছত কাৰ লগত লগ লাগিছে সোডিয়াম সালফেট এটা সোডিয়াম সালফেটৰ সংকেতটো জানিব লাগিব সোডিয়াম সালফেট হা একদম লাহে ধীৰে বুজি থাকা সোডিয়াম সালফেট সোডিয়ামৰ কাৰণে কি আহিব Na সালফেটৰ কাৰণে কি আহিব SO4 তোমালোকে সোডিয়ামৰ যোজ্যতা জানা 1 সালফেটৰ 2 গতিকে সংকেত লিখোতে এনেকে দিব লাগে Na2 সোডিয়াম সালফেটৰ সংকেত হৈ গল Na2SO4 ঠিক আছে বুজি পালা এতিয়া ইহত দুটাৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হৈছে বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইডৰ দ্ৰৱ প্ৰস্তুত হয় এতিয়া তোমালোকে বেৰিয়াম সালফেটৰ সংকেত জানিব লাগিল আৰু সোডিয়াম ক্লৰাইডৰ সংকেত জানিব লাগিল বেৰিয়াম সালফেটৰ সংকেত হ'ব বেৰিয়ামৰ কাৰণে Ba সালফেটৰ কাৰণে SO4 দুটাৰে যোজ্যতা 2 হলে আমি লিখিব নালাগে এই কথাখিনি মেইন দেই গতিকে ইয়াৰ সংকেতটো হল BaSO4 আৰু সোডিয়াম ক্লৰাইডৰ সংকেতটো জানাই Na মানে সোডিয়াম Cl মানে ক্লৰিন দুটাৰে যোজ্যতা 1 হলে লিখিব নালাগে গতিকে এইটোৱে আমি খোৱা নিমখটো পাকঘৰত যে ইউজ কৰো এইটো ঠিক আছে তো গতিকে তাৰ মানে এই দুটাৰ মাজত তোমালোকে আগতে সংকেতখিনি এনেকে ভালকে লিখি লবা তাৰ পিছত হে সমীকৰণটো বনাবা সংকেত নাজানিলে সমীকৰণ বনাই লাভ নাই হয় তো এই দুটাৰ মাজত বিক্ৰিয়া ঘটি এইটো আৰু এইটো উৎপন্ন হৈছে কথাখিনি আমি লিখি দিম চাবা কিন্তু এটা কথা মন কৰিবা ইয়াত অৱস্থা চিহ্নও লিখিব লাগিব অৱস্থা চিহ্ন কেনেকে লিখিব লাগিব মই কৈ আছো চোৱা বেৰিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটিছে মানে BaCl2 এটো বেৰিয়াম ক্লৰাইড ইয়াৰ অৱস্থা চিহ্ন লিখিব লাগিব সমীকৰণ বিলাকৰ এই সংকেতটোৰ ব্ৰেকেট দি পেলাই সাইডত যেটো ৰাখা হয় তাত মানে এই বস্তুটো কি অৱস্থাত আছে সেই অৱস্থাটো লিখা হয় নিশ্চয় বুজি পাইছা তাৰ মানে সংকেতটোৰ ব্ৰেকেটত যেটো চিন দি পেলাই কিবা এটা ইয়াতে S বা G বা AQ বা L এই চাৰিটাৰ ভিতৰত যিকোনো এটা ইয়াতে লিখিব লাগিব মানে কি অৱস্থাত আছে সেইটো ইয়াতে লিখিব লাগিব ঠিক আছে লিখি আছো অৱস্থাটো উলোৱা মই কৈ আছো প্লাস বেৰিয়াম ক্লৰাইড আৰু কাৰ মাজত বিক্ৰিয়া ঘটিছে প্ৰশ্ন চাবা ভালকে সোডিয়াম সালফেট মানে হল Na2SO4 এটো সংকেতটো মই লিখি থৈ দিছো তো ইয়াতো আমি অৱস্থা চিহ্নটো লিখিব লাগিব লিখি আছো বাৰু টেনচন নলবা এই দুটাৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হৈছে চাবা বেৰিয়াম সালফেট কি উৎপন্ন হৈছে বেৰিয়াম সালফেট তো উৎপন্ন হোৱা বস্তুবিলাক কাৰ চিহ্নৰ হিফালে বিক্ৰিয়া ঘটা বস্তুবিলাক কাৰ চিহ্নৰ এইফালে হয়নে বেৰিয়াম সালফেট হলে এটো 3.1 নম্বৰ কৰি আছো বেৰিয়াম সালফেট BaSO4 ইয়াতেও কিবা এটা অৱস্থাত আছে অৱস্থা চিহ্নটো পিছত লিখিম তাৰ পিছত আৰু কি প্ৰস্তুত হৈছে সোডিয়াম ক্লৰাইড NaCl ইয়াতো এটা অৱস্থা আছে অৱস্থাটো লিখি আছো টেনচন নাই
এতিয়া সমীকৰণটো লিখিলোঁ কিন্তু এতিয়া অৱস্থাবিলাক লিখিম মই তোমালোকক কৈছোঁ যে যদি বস্তুটো দ্ৰৱ হৈ থাকে দ্ৰব্য আৰু দ্ৰাৱক মিহলি হৈ থাকে তো পানী দ্ৰাৱক হিচাপে পানী থাকিব পাৰে বেলেগো থাকিব পাৰে তেতিয়াহ'লে অৱস্থাটো কি হ'ব AQ চোৱা বেৰিয়াম ক্লৰাইড প্ৰশ্নটো পঢ়ি চোৱা বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি তাৰ মানে এইটো এটা জলীয় দ্ৰৱ এইটো এটা জলীয় দ্ৰৱ তাৰ মানে অৰ্থাৎ তাৰ অৰ্থটো হ'ল কি বেৰিয়াম ক্লৰাইডটো পানীৰ লগত মিহলি কৰি জল মানে পানী ন এটা দ্ৰৱ বনাই থৈছে তাৰ মানে বেৰিয়াম ক্লৰাইডটো পানীৰ লগত মিহলি কৰি এটা কি বনাই থৈছে দ্ৰৱ জলীয় সেইকাৰণে কৈছে জলীয় দ্ৰৱ জল মানে কি পানী গতিকে বেৰিয়াম ক্লৰাইডটো এটা দ্ৰৱ হলে তাৰ অৱস্থাটো কি আহিব AQ নিশ্চয় বুজি পাইছা আৰু সোডিয়াম সালফেটটো এটা কি দ্ৰৱ সোডিয়াম সালফেটটো এটা কি দ্ৰৱ হলে তাৰ সংকেতটো কি আহিব সৰি চিহ্নটো কি আহিব AQ নিশ্চয় বুজি পাইছা দ্ৰৱ হলে তাৰ চিহ্নটো কি আহিব AQ তাৰ মানে বেৰিয়াম ক্লৰাইডো দ্ৰৱ সোডিয়াম সালফেটটো কি দ্ৰৱ হয় এতিয়া বেৰিয়াম সালফেটটো কি এটা প্ৰশ্নটো পঢ়িছো বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট তাৰ মানে বেৰিয়াম সালফেটটো অদ্ৰাব্য কি অদ্ৰাব্য কিনো অদ্ৰাব্য হে এইটো অকণমান ভালকে বুজা তাৰ মানে চোৱা অদ্ৰাব্য মানে ঠিক সৰি এইটো ধৰা ভদ্ৰ ইয়াৰ আগত অটো লগাই দিলে কি হ'ব জানাই কমপ্লিট এই ভদ্ৰটোৰ উল্টা হৈ যাব হয় এতিয়া দ্ৰাব্য তাৰ লগত অ লগাই দিলে কি অদ্ৰাব্য তাৰ মানে বেৰিয়াম সালফেটটো অদ্ৰাব্য ইট মিন্স তাৰ মানে কি বুজি চোৱা মই যদি চেনি পানী বনাও কি বনালো চেনি পানীটো এটা হ'ল দ্ৰৱ তো চেনি পানীটো বনালে তাত কি আছে চেনি প্লাস পানী তো চেনিটো হ'ল তোমালোকৰ দ্ৰাব্য পানীটো হ'ল কি দ্ৰাৱক ভালকে জানা এতিয়া ইয়াক দ্ৰাব্য বুলি কিয় কোৱা হৈছে এই দ্ৰাৱক মানে পানী এই পানীখিনিত চেনিটো কমপ্লিটলি মিহলি হৈ যায় নে নাযায় তাৰমানে দ্ৰৱীভূত হৈ যায় চেনিখিনি পানীত কি হৈ যায় দ্ৰৱীভূত হৈ যায় কমপ্লিট মিহলি হৈ যায় সেই কাৰণে তাক দ্ৰাব্য বুলি কওঁ মিহলি হৈ যায় কাৰণে আমি তাক কি বুলি কওঁ দ্ৰাব্য কিন্তু কিছুমান বস্তু যদি পানীত এটা তাৰ উল্টাটো কোৱাচোন চেনিখিনি পানীত মিহলি হৈ যায় কাৰণে সেই দ্ৰাব্য এতিয়া তুমি ইয়াতে কেইটামান শিলগুটি দিয়া পানীত দি পুৰা চেষ্টা কৰি আছা আৰু মিহলাম কিন্তু মিহলি হ'বনে পানীৰ লগত দ্ৰৱীভূত হ'বনে পানীত নহয় তেতিয়াহ'লে ইয়াক কি বুলি ক'ম যদি মিহলি হৈ যোৱাবিলাকক দ্ৰাব্য বুলি কওঁ মিহলি নোহোৱাবিলাকক কি বুলি ক'ম অদ্ৰাব্য বুলি নকম জানো হয় তাৰমানে মিহলি হোৱা নাই হি পানীৰ লগত যিকোনো দ্ৰাৱকৰ লগত হি কি হোৱা নাই মিহলি হোৱা নাই দ্ৰৱীভূত হোৱা নাই সেই কাৰণে তাৰ নামটো অদ্ৰাব্যবিলাক কি অৱস্থাত থাকে ভাবা যিকোনো বস্তু ধৰা শিলগুটি কিটা অদ্ৰাব্য পানীত মিহলি হৈ যোৱা নাই হিটো গোটা অৱস্থাত আছে গতিকে বেৰিয়াম সালফেটটো অদ্ৰাব্য হি কি অৱস্থাত আছে গোটা অৱস্থাত আছে নিশ্চয় বুজি পাইছা ঠিক আছে এতিয়া আৰু কি সৃষ্টি হৈছে অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইডৰ দ্ৰৱ সোডিয়াম ক্লৰাইডৰ কি দ্ৰৱ তাৰ মানে সোডিয়াম ক্লৰাইডটো দ্ৰৱ হৈ আছে দ্ৰৱ হলে তোমালোকে জানাই কি AQ নিশ্চয় বুজি পাইছা এইখিনিয়ে বুজি নাপালে কমেন্টত জনাবা ইয়াক কি ইজি আৰু নহব তোমালোকৰ চাবা এতিয়া সন্তুলন কৰিম সমীকৰণ লিখিলো অৱস্থা চিহ্ন লিখিলো এতিয়া আমি সন্তুলন কৰিম সন্তুলনটো চাবা বেৰিয়াম কেইটা আছে এটা আছে এইফালেও কেইটা আছে এটা আছে ঠিক ঠাক আছে ক্লোৰিন কেইটা আছে দুটা আছে কাৰ্চিনডালৰ এইফালে চাও ক্লোৰিন এটা আছে গতিকে ইয়াতে এটা তোমালোকে কি দি দিয়া দুই এটা দি দিয়া ঠিক আছে তাতে যেতিয়া দুই দি দিলা ক্লোৰিন কেইটা হৈ গল দুটা হৈ গল ঠিক আছে ইয়াতো ক্লোৰিন দুটা হৈ গল মিলি গল কিন্তু ইয়াতে দুই দিয়াৰ লগে লগে সোডিয়াম কেইটা হৈ গৈছে দুটা হৈ গৈছে সোডিয়াম কেইটা দুটা হৈ গৈছে ইয়াতে কেইটা আছে সোডিয়াম দুটাই আছে মিলি গৈছে তাৰ মানে আমি দুইটো কাপ মিলাবৰ কাৰণে দিছিলো ক্লোৰিনক মিলাবৰ কাৰণে দিছিলো সোডিয়ামো নিজে নিজে মিলি গল তাৰমানে কথা এনেকুৱা ধৰি লোৱা তোমাৰ হাতৰ বিখু হৈ আছে ভৰিৰ বিখু হৈ আছে হাতৰ বিখটো অকনমান সহ্য কৰিব পাৰি তাৰ কাৰণে টেবলেট খোৱাৰ দৰকাৰ নাই
ভৰিৰ বিষটো তামাম প্ৰচণ্ড তাৰ কাৰণে তুমি ডক্তৰৰ ওচৰত গ'লা ভৰিৰ বিষ দেখালা ভৰিৰ বিষৰ টেবলেট খালা হয় তো এতিয়া ভৰিৰ বিষটোতো ভাল হ'লেই তাৰ সমান্তৰালভাৱে হাতৰ বিষটোও ভাল হ'ল কি কৈছো বুজি পাইছানে তাৰ মানে দুইটো দিছিলো কাক মিলাবৰ বাবে ক্লোৰিনক মিলাবৰ বাবে সোডিয়ামটো নিজে নিজে মিলি গ'ল হয়নে কথাটো তেনেকুৱা এতিয়া সালফাৰ কেইটা আছে এটা ইয়াতো কেইটা আছে এটা অক্সিজেন কেইটা আছে চাৰিটা ইয়াতো কেইটা আছে চাৰিটা বাকি সব মিলি আছে বুজি পাইছা লিখি লবা এতিয়া আমি 3 টো আলোচনা কৰিম 3 টো আলোচনা কৰিম 3 টোত কি কৈছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এইটো কিমান টাইম নালাগে এইটো ইজিলি হ'ব আগতে কনসেপ্ট বিলাক মনত থাকিল নহয় দ্ৰৱ হলে অৱস্থাটো AQ হ'ব অকল পানী হলে এইটো লিকুইড L সো সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ হাইড্ৰক্লোৰিক এসিডৰ দ্ৰৱৰে সৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে মানে কাৰ মাজত বিক্ৰিয়া হৈছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ সোডিয়াম হাইড্ৰক্সাইডৰ সংকেতটো Na সোডিয়ামৰ কাৰণে আহিব OH গতিকে দুটাৰে যোজ্যতা 1 গতিকে লিখিব নালাগে মানে সোডিয়াম হাইড্ৰক্সাইডৰ সংকেতটো হ'ল NaOH ইয়াতে এটা অৱস্থা লিখিব লাগিব অৱস্থাটো লিখি দি আছো ভালকে দি আছো কাৰ সৈতে বিক্ৰিয়া কৰিছে হাইড্ৰক্লোৰিক এসিডৰ দ্ৰৱ হাইড্ৰক্লোৰিক এসিড মানে তোমালোকে জানা তোমালোকৰ পেটতে থাকে হাইড্ৰক্লোৰিক এসিড হেইটোৰ সৈতে সোডিয়াম হাইড্ৰক্সাইডটোৱে হাইড্ৰক্লোৰিক এসিডৰ সৈতে বিক্ৰিয়া কৰিছে HCl বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে সোৱা সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ সোডিয়াম ক্লোৰাইড মানে আমি ইটো খোৱা নিমখটো কিমান আৰু তাক পাম ন বহুত ইউজ হয় NaCl ইয়াৰ বিষয়ে আৰু পাবা সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ মই আগতে লিখি দেখুৱাইছো ইয়াৰো এটা অৱস্থা আছে প্লাস কি সৃষ্টি হৈছে বুলি কৈছে পানী সৃষ্টি হৈছে মানে H2O গতিকে ইয়াৰো এটাটো অৱস্থা আছে পানী অকল পানী দেই তাৰ অৱস্থাটো কি হ'ব নিজে অনুমান কৰি লোৱা ঠিক আছে এতিয়া চোৱা এবাৰ অৱস্থা চিহ্ন বিলাক লিখিম সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ তাৰমানে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ হলে কি সিম্বল আহিব মন কৰা AQ ঠিক আছে HCl ৰ দ্ৰৱ হাইড্ৰক্লোৰিক এসিডৰ দ্ৰৱ তাৰমানে হাইড্ৰক্লোৰিক এসিডটো এটা দ্ৰৱ তাৰমানে এটো কি হৈ গল AQ নিশ্চয় বুজি পাইছা তাৰ পিছত সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ তাৰমানে কি হল সোডিয়াম ক্লোৰাইডটো AQ এইটো এটা দ্ৰৱ এইটো দ্ৰৱ মানে ইউ পানীৰ লগত মিক্স হৈ আছে সোডিয়াম হাইড্ৰক্সাইডটো এইটো পানীৰ লগত মিক্স হৈ আছে এইটো কি হৈ আছে পানীৰ লগত মিক্স হৈ আছে তো এইটো কিন্তু অকল পানী ইয়াতে আমি কি চিহ্ন লিখিম L নিশ্চয় তোমালোকে বুজি পাইছা তো এতিয়া আমি সন্তুলন কৰিম ঠিক আছে সন্তুলনটো কেনেকৈ কৰিম সোডিয়াম কেইটা আছে এটা এইফালে কেইটা আছে এটা মিলি আছে অক্সিজেন কেইটা আছে এটা এইফালেও কেইটা আছে এটা মিলি আছে হাইড্ৰোজেন কেইটা আছে এটা দুটা এইফালেও হাইড্ৰোজেন কেইটা আছে দুটা কোতে দেখোন মিলি আছে থাকিব পাৰে কেতিয়াবা বেমাৰ আজাৰ নোহোৱা শৰীৰ এটাও থাকে তোরা হোল বডি চেকআপ কৰিলা একো বেমাৰ নাই গতিকে ইয়াতো সন্তুলন হৈ আছে একো নিমিলা নাই ঠিক আছে নিশ্চয় বুজি পাইছা তো এই আজিলৈকে এৰিছো নতুন এটা পুনৰ ভিডিঅ'ৰ সৈতে লগ পাম তোমালোকে ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা তোমালোকে পাৰ্ট বিলাক ৰেগুলাৰলি চাই থাকিবা তাৰ মানে অলপ সময় লৈছে কিয় প্ৰথম বস্তুবিলাক লাহে লাহে তোমালোকৰ বস্তুখিনি ক্লিয়াৰ হৈ গৈ থাকিব টেনচন ল'বলগীয়া নাই তো ভালকে পঢ়া শুনা কৰিবা নমস্কাৰ